মাটিৰ ডাম্পাৰৰ উদ্ভণ্ডালিত অতিষ্ঠ হৈ নিশা পুনৰ ৰাজপথলৈ ওলাই আহিল মহিলা। উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰৰ ডাম্পাৰক আগভেটি মহিলাই কৰিলে প্ৰতিবাদ। শুকুৰবাৰে নিশা ৰজাদুৱাৰৰ মহিলাসকলে পথ অৱৰোধ কৰি ডাম্পাৰ চালকক সতৰ্ক হ'বলৈ দিছিল সকিয়নি। দিনত নহয় ৰাতি নিয়মৰ মাজত চলিব লাগিব ডাম্পাৰ। অভাৰলোড মাটি পৰি পথত বান্ধা দ মাত্ৰ হ'ব লাগিব। পিছে আশ্বাস দিয়া ডাম্পাৰ চালকেও প্ৰতিশ্ৰুতি পালন নকৰাত খঙত অগ্নিশৰ্মা হ'ল ৰজাদুৱাৰৰ মহিলা। মহিলাসকলৰ অভিযোগ, উত্তৰ গুৱাহাটীত ধূলিৰ বাবে ৰোগাক্ৰান্ত হৈছে বহুলোক। তদুপৰি স্কুল কলেজলৈ পৰীক্ষাৰ্থী যাবলৈ শংকিত ডাম্পাৰৰ বাবে। 3 গৰাকী লোক ডাম্পাৰৰ পৰা হ'ব লগা হৈছে চিকাৰ। দৌল উৎসৱৰ প্ৰাকখনত ডাম্পাৰৰ উদ্ভণ্ডালিত সাজিব পৰা নাই পথৰ তোৰণ। মহিলাৰ প্ৰতিবাদত সেও মানি ডাম্পাৰ পিছুৱাই নিলে যদিও পুনৰ নিশা অব্যাহত থাকিল ডাম্পাৰৰ আতংক। ৰাইজৰ প্ৰশ্ন, জনতাৰ অশান্তি দেখিও নীৰৱ কিয় প্ৰশাসন? চৰকাৰে এতিয়া ব্যৱস্থাটো ল'ব লাগে। আমাৰ ৰজাদুৱাৰ দৌলগোবিন্দৰ যিটো পৰিস্থিতি হৈছে, ডাম্পাৰৰ উৎপাতত মানে থাকিব নোৱাৰি 2-3জন ল'ৰাৰ প্ৰাণ লৈ ল'লে। আৰু ল'ৰা ছোৱালীবিলাকৰ পৰীক্ষাৰ টাইম। আমাৰ দৌলগোবিন্দৰ কিমান ডাঙৰ উৎসৱ এটা, ফাকুৱা উৎসৱটোতো জানেই, চব কাম কাজত লাগি আছে মানুহবিলাক, ৰাস্তাই ঘাটে চবতে মানে বিপদ হৈছে। ৰাত দিন তাৰমানে ডাম্পাৰৰ উৎপাতত মানে আমি চিন্তাত থাকিব লগা হৈছে। ল'ৰা ছোৱালী ঘৰ নোপোৱালৈ বা মালিকবিলাক আমাৰ নিজৰ আহি নোপোৱালৈ মানে টেনশ্যনতে থাকিব লগা হৈছে। এই ব্যৱস্থাটো চৰকাৰে সোনকালে ল'লে ভাল হয় আৰু আমি সেই অনুৰোধ কৰিছোঁ। আৰু ডাম্পাৰৰ উৎপাতত স্পীডত যাতে নচলায়, যাতে ল'ৰা ছোৱালী, ফেৰীৰ মানুহ, বজাৰ সমাৰ কৰা মানুহ, যাতে আমি শুব নোৱাৰোঁ ৰাতি, একদম ঘৰ দুৱাৰ লৰি যায় একদম। আৰু শব্দ বিৰাট ধাম মাৰে সিহঁতে, জানেইতো আৰু কেনেকুৱা অসুবিধা হয়। ইমান ধূলি, তাতে মানে 2টা ল'ৰাও এক্সিডেণ্ট হৈ ঢুকালে। মানুহৰ ঘৰৰ ভিতৰত ডাম্পাৰ সোমাই যায়। এনেকুৱা পৰিস্থিতিত মানে আমি চলিব লগা হৈছে। সেইখিনি কি কৰে আৰু আমাক সুবিধা কৰি দিলে হয় আৰু বন্ধ কৰি ৰাতি 10টাৰ পৰা 5টালৈকে চলাক, আমাৰ কোনো অসুবিধা নাই। কিন্তু ৰাতিপুৱা আৰু দিনটো চলি থাকিব নোৱাৰে আৰু সেইটো কৰি দিলে আমি ভাল পাওঁ। আৰু যোৱাকালিও আমি এনেকৈ ওলাই আহিছোঁ, আজিও ওলাই আহিছোঁ। আজি কৈছে যে ৰাতিপুৱা আমি বালিবিলাক উঠাই লৈ যাম, চাফা কৰি পানী মাৰি দিম, কিন্তু ৰাস্তাটোত উঠাই থৈহে গৈছে সিহঁতে, কিন্তু লৈ যোৱাৰ ব্যৱস্থাটো কৰা নাই এতিয়ালৈকে। এইখিনি ক'ত যাব কওকচোন বাৰু? এইবিলাকতো আকৌ ঘৰতে সোমাব, ল'ৰা ছোৱালীৰ মুখত সোমাব, পাকঘৰত যাব নোৱাৰি, বাচন নোধোৱা কৰি আপুনি চাব বালি দি পুৰজাই থাকে বাচনবিলাক পাকঘৰত, জানেনে? এতিয়া কি কৰা যায় আৰু এইটো কৰি দিলে হয় আৰু সুবিধা হয়। আৰু বেমাৰ আজাৰ হৈছে, বয়সস্থ মানুহৰ কাহ প্ৰব্লেম হৈছে, চবৰে চৰ্দি জ্বৰ সেইটো হৈছে। সেইকাৰণে আমি বাধ্য হৈ ওলাই আহিব লগা হৈছে মহিলাখিনি। আৰু আমি বিচাৰোঁ যে 10টাৰ পিছত গাড়ী চলাওক, ৰাতিপুৱা 5টালৈ। তাৰপিছত বন্ধ থাকিব লাগিব, দিনত গাড়ী চলাব নোৱাৰিব। আৰু আমি ৰাতি গাড়ী চলিলে ৰাতিপুৱা চাফা হৈ যাব লাগিব। আমাক এই বালিটো উঠাই দিব লাগে, চাফা কৰাই দিব লাগে। সীমাংক দাসৰ ৰিপৰ্ট, গ্ল'বেল নিউজ।